দবকাত ভয়ঙ্কৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকীকৈ বাইক আৰোহী। ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ পৰিচয় উদ্ধাৰ হোৱা নাই। পৰিচয় উদ্ধাৰ হোৱাৰ বাবে সকলোৱে এটা শ্বেয়াৰ কৰক। কোন মাকৰ সন্তান এতিয়ালৈকে জানিব পৰা হোৱা নাই। দবকাৰ মদাৰতলিত সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো। নগাঁৱৰ পৰা দবকা অভিমুখে আহি আছিল NS পালচাৰ বাইকখন। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙত প্ৰচণ্ড খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী দুজন। দুৰ্ঘটনাত পতিত হোৱা NS পালচাৰ বাইকখনৰ নম্বৰ হৈছে AS31A9458। ঘটনাস্থলীত দবকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। আমি পুনৰবাৰ জনাইছো এই খবৰ। দবকাত ভয়ঙ্কৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুগৰাকীকৈ বাইক আৰোহী। ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ পৰিচয় উদ্ধাৰ হোৱা নাই। পৰিচয় উদ্ধাৰ হোৱাৰ বাবে সকলোৱে এটা শ্বেয়াৰ কৰক। কোন মাকৰ সন্তান এতিয়ালৈকে জানিব পৰা হোৱা নাই। দবকাৰ মদাৰতলিত সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো। নগাঁৱৰ পৰা দবকা অভিমুখে আহি আছিল NS পালচাৰ বাইকখন। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙত প্ৰচণ্ড খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী দুজন। দুৰ্ঘটনাত পতিত হোৱা NS পালচাৰ বাইকখনৰ নম্বৰ হৈছে AS31A9458। ঘটনাস্থলীত দবকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। মানে ইয়াতে আমি যেনেকুৱা শুনা পাইছো, দুটা ল'ৰা আহিছে এফালৰ পৰা, ইমান মানে বাইকখন বহুত স্পীডত আহিছে, আহি পেলাই এনেকুৱা ব্ৰিজখনৰ ছাইডত মাৰি পেলাই দুজন জেগাত স্পট ডেথ হৈ গ'ল। এতিয়া আমাৰ দবকা আৰক্ষী আহিছে, আহি পেলাই তদন্ত কৰি আছে। ডেড বডিখিনি এইখিনি আমি ছাইড কৰি দিলো, ৰাইজে মিলি পেলাই ইয়াতে ধৰি ছাইড কৰি দিলো ডেড বডিখিনি। পৰিচয় একো উদ্ধাৰ হোৱা নাই। সিহঁতৰ তাত কিবা পাৰ্চ টাৰ্চ কিবা মোবাইল চোবাইল একো পোৱা নাই যে সিহঁতৰ ঘৰৰ মানুহৰ লগত যোগাযোগ কৰিম, একো পোৱা নাই আমি। আৰু মানুহটো এতিয়ালৈকে চিনাক্ত হোৱা নাই। এতিয়ালৈকে সিহঁতৰ লগত কিবা মোবাইল চোবাইল একো নাই, ডকুমেণ্টছ পাতিও একো নাই। আমি দবকা আৰক্ষী খবৰ দিছো, সিহঁতে আহিছে, অলপ তদন্ত কৰি আছে। আৰু আমি চেষ্টা কৰিছো, বহুত চেষ্টা কৰিছো, আমি চিনাক্ত কৰিব পৰা নাই। যিহেতু অলপ হেলমেট নাথাকাৰ কাৰণে এনেকুৱা দুৰ্ঘটনাটো বহুত ভয়ংকৰ হৈছে। হেলমেট থাকিলে অলপ হেৰি হ'লেহেঁতেন, হেলমেট নাই কাৰণে এইটো বেছি ডেড হৈ গ'ল। ঘটনাটো ৭:৩০ বজাত মানে নগাঁৱৰ অভিমুখে আহোঁতে মানে দবকা ফালে এইখিনি ডিভাইডাৰত মাৰিছিলে। দুটা ল'ৰা বাইক লৈ জেগাত স্পট ডেড হৈ গ'ল। ইমান লোকে জানো আৰু মানুহটো এতিয়ালৈকে চিনি পোৱা নাই। কোনখিনিত ঘৰ চিনি নাপাওঁ, মুখখন চালো, কোনো আইডেণ্টি প্ৰুফো নাই। আইডেণ্টি প্ৰুফ থাকিলেতো চিনি পালো হয়। দুটাই জেগা স্পট ডেড। ফ'ৰলাইনত যিটো মাজত হেৰি থাকে, ইয়াত মাৰিছে প্ৰথম, মাৰি পেলাই ইয়াত আকৌ ফ'ৰলাইনত আহিলে। আহি পেলাই পিছত এতিয়া মানে এইটো মানুহটোৱে এস্কেলেটাৰটো টানি দিছে, ভাপকৈ আহি পেলাই দুইজন স্পট ডেড হৈ গ'ল। দুইজন ডেড। মাছৰ গাড়ী নাই, কোনো গাড়ীয়ে টাচ কৰা নাই। কোনো গাড়ীয়ে মাছৰ গাড়ী আছে, কিবা কিবি গাড়ী আছে, হ'লে কোনেও টাচ কৰা নাই। নিজে গ'ল, নিজে মাৰিছে তেওঁলোকে। এই মানে ছাইড ল'বলৈ গৈ পেলাই প্ৰথমে যিটো লাগিলে, লগাৰ পিছত এই মাছৰ গাড়ীটো গুচি যোৱাৰ পিছত আকৌ আহি পেলাই বাজাৰত ভাপকৈ মাৰিছে। মানুহকেইজন ক'ৰ আপোনালোকে চিনাক্ত কৰিব পাৰিছে?